নমস্কাৰ, মই হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাখিবলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোৰ ফলদানৰ বিষয়ে ক'বলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত শুভ ফল প্ৰদান হ'ব। এই মাহটোত শিক্ষাৰ্থীসকলৰ কাৰণে শুভ আছে। ব্যৱসায়সকলৰ কাৰণেও এই মাহটো শুভ ফল প্ৰদান হ'ব। আৰু যিসকল জাতক জাতিকাৰ বিবাহ বা মাংগলিক কাৰ্য কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণেও এই মাহটো শুভ ফলদায়ক হ'ব। এই মাহত আপোনালোকৰ এটা পূৰ্ণিমা, অমাৱস্যা সেইবোৰ আছে। যিসকল জাতক জাতিকাৰ গ্ৰহত দুখ আছে বা চন্দ্ৰ পাপীড়িত হৈ আছে তেওঁলোকে 18 ফাগুন মঙলবাৰ 3 মাৰ্চ শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা বা দৌল পূৰ্ণিমা আছে। তো চন্দ্ৰ পাপীড়িত হৈ থাকিলে তেওঁলোকে শ্ৰীকৃষ্ণ দৌল মহোৎসৱ পালন কৰিব। তেনে কৰিলে আপোনালোকৰ চন্দ্ৰটো শুভ পৰিলক্ষিত হ'ব। আৰু এটা এই মাহত চন্দ্ৰগ্ৰহণ আছে, কিন্তু চন্দ্ৰগ্ৰহণটো ভাৰতত অদৃশ্য। তো এই গ্ৰহণটোৰ কাৰণে কোনো ধৰণৰ খোৱা লোৱাৰ বা পাক দ্ৰব্যাদি খোৱাৰ নিষেধ বা চন্দ্ৰগ্ৰহণৰ সময়ত পাক দ্ৰব্য খোৱাৰ নিষেধ কোনো ধৰণৰ বাধা নাই। আৰু 3 চ'ত বুধবাৰ 18 মাৰ্চ অমাৱস্যা আছে। দিনৰ ঘণ্টা 8:25 পৰা 19 মাৰ্চ ৰাতিপুৱা 6:53লৈকে অমাৱস্যা আছে। যিসকলৰ শনিৰ মহাদশা চলি আছে বা শনি পাপীড়িত হৈ আছে তেওঁলোকে শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে শনিৰ পৰা শুভ ফল পৰিলক্ষিত হ'ব। আৰু যিসকলে ৰমজান মাহ পালন কৰি আছে তেওঁলোকৰ বাবে 21 মাৰ্চ শনিবাৰৰ দিনাখন ঈদ পালন কৰিব পাৰে। আৰু 10 চ'ত বুধবাৰে 25 মাৰ্চ শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা আছে। দিনৰ ঘণ্টা 9:12 ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, দেৱীৰ নাৱৰ আগমন হ'ব আৰু ঘোঁৰাত গমন হ'ব। শ্ৰী শ্ৰী বাসন্তী দেৱীৰ কালি ৰাতি ৰূপত নেমুৰে পূজা কৰি ধ্যান কৰিব। তেনে কৰিলে আপোনালোকৰ যদি গ্ৰহৰ অশুভ দুখ আছে সেই দুখসমূহ খণ্ডন হ'ব। ধন্যবাদ।